와, 얘도.
কিতাপখনৰ নাম অসমীয়া সংস্কৃতিৰ বৈজ্ঞানিকতা। এই কিতাপখনত আমাৰ সংস্কৃতিৰ বিষয়ে লিখিছোঁ। মোৰ বস্ত্ৰ সংস্কৃতিৰ বিষয়ে, ধান পানৰ সংস্কৃতিৰ বিষয়ে, চিকিৎসা সংস্কৃতিৰ বিষয়ে, গীত সংগীতৰ সংস্কৃতিৰ বিষয়ে, সকলোবিলাক সংস্কৃতিৰ কিতাপখন লিখা হৈছে। আৰু আমাৰ সংস্কৃতিৰ ভিতৰত আধ্যাত্মিক সংস্কৃতিটোৱে শ্ৰেষ্ঠ হয়, যিহেতু আমাৰ আধ্যাত্মিক সংস্কৃতিৰ পৰা সকলো সংস্কৃতি আহিছে। আৰু আধ্যাত্মিক সংস্কৃতি যেতিয়া আমাৰ প্ৰচাৰ হ'ব সমাজত, তেতিয়াই আমাৰ সমাজত সকলো সংস্কৃতি সুৰক্ষিত হয়। তো সেই উদ্দেশ্যে লৈ এই সংস্কৃতিমূলক কিতাপখন লিখিছোঁ। আৰু লগতে এষাৰ কথা হ'ল, আমাৰ সমাজত যি সমাজ ব্যৱস্থা আছে, ইমান ধুনীয়া সমাজ ব্যৱস্থা চলি আছে, তাৰ কাৰণ আমাৰ প্ৰভু ঈশ্বৰসকলেই হয়। যিহেতু মই আমেৰিকাৰো কিছুমান বস্তুবিলাক অধ্যয়ন কৰি চাইছোঁ, তাত কি হয়, প্ৰশাসনিক যিবিলাক বিভাগ আছে, তাত চৰকাৰে বহুত টকা খৰচা কৰে তাত দুৰ্নীতিবিলাক অপৰাধখিনিক ৰখাবৰ কাৰণে, যিহেতু তাৰ আধ্যাত্মিক স্থিতিটো ইমান মজবুত নহয়। আৰু আমাৰ ইয়াত কি হৈছে, প্ৰভু ঈশ্বৰে আমাৰ আইতাসকলে আধ্যাত্মিক সংস্কাৰবিলাক সৰু সৰু ল'ৰা ছোৱালী সৰুৰ পৰা দিয়াৰ কাৰণে আধ্যাত্মিক ছাইটো ইমানেই শক্তিশালী হৈছে, ইয়াত ল'ৰা ছোৱালী সৰুৰ পৰাই সংস্কাৰিত হৈছে, যাৰ কাৰণে অপৰাধ ক্ৰাইম এইবিলাক নোহোৱা হৈছে। তো বহুত মানুহে মোক প্ৰশ্ন কৰে যে এই অপৰাধখিনি সঁচাকৈ প্ৰশাসনিক বিভাগে নিয়ন্ত্ৰণ কৰিছে নে কোনে কৰিছে? তো মই এই ক্ষেত্ৰত এটাই ক'ম যে অপৰাধখিনি যদি সম্পূৰ্ণৰূপে যদি একদম ইয়াত ভূমিকা আছে, আমাৰ আধ্যাত্মিক গুৰুসকলৰ ভূমিকা আছে। আজি যদি সত্ৰ নাথাকিলেহেঁতেন, নামঘৰ নাথাকিলেহেঁতেন, আধ্যাত্মিক গুৰুসকল নাথাকিলেহেঁতেন, তেতিয়া প্ৰশাসনিক বিভাগক চৰকাৰে পইচা খৰচ কৰিও এই দুৰ্নীতি, অপৰাধ, ধৰ্ষণ এইবিলাক ৰখাব নোৱাৰিলেহেঁতেন। সেইকাৰণে আমাৰ প্ৰভু ঈশ্বৰসকল আমাৰ সমাজখনৰ কাৰণে ভগৱান স্বৰূপ হয়। ইমানতে কৈ মোৰ মন্তব্য সামৰিছোঁ।